ওয়েলকাম টু মাই চেনেল। আজি আমি নৱম শ্ৰেণীৰ এটা নতুন চেপ্টাৰ এটা আৰম্ভ কৰিব ওলাইছোঁ। সেইটো হৈছে সম্ভাৱিতা, ইংলিছত যাক কয় প্ৰবেবিলিটি বুলি। এতিয়া যোৱা ভিডিঅ'বিলাকত মই দিছিলোঁ, পৃষ্ঠকালী আৰু আয়তন চেপ্টাৰটো কমপ্লিটলি দি দিছোঁ তোমাৰ 13.1 পৰা 13.8লৈকে। মোৰ চেনেলত গ'লে তোমালোকে গোটেইকেইটা পাবা সেইখিনি ভিডিঅ'ছখিনি। আজি আমি সম্ভাৱিতাটো ষ্টাৰ্ট কৰোঁ। এতিয়া সম্ভাৱিতাৰ সংজ্ঞাটো হৈছে তোমাৰ এনেকুৱা, তোমালোকৰ দিয়া আছে যে এটা ঘটনা ইৰ ক্ষেত্ৰত সম্ভাৱিতা, ইংলিছত প্ৰবেবিলিটি বুলি কয়, ইংলিছ টাৰ্মটো জানিব লাগে। এটা ঘটনা সংজ্ঞাটো এনেকুৱা, এটা ঘটনা ইৰ ক্ষেত্ৰত ব্যৱহাৰিক বা পৰীক্ষামূলক সম্ভাৱিতা, ব্যৱহাৰিক বা পৰীক্ষামূলক সম্ভাৱিতা পি ইৰ বৰ্ণনা এনেদৰে দিয়া হয়। পি ইৰ বৰ্ণনা এনেদৰে দিয়া হয়। এতিয়া সম্ভাৱিতা পি ইৰে ডেনট কৰে। পি মিনছ প্ৰবেবিলিটি অফ এন ইভেণ্ট। ইংলিছত হ'লে ইভেণ্ট মানে ঘটনা, কোনো ঘটনাৰ সম্ভাৱিতা, প্ৰবেবিলিটি, পি এনেকৈ ডেনট কৰে। চ' পি ইকুৱেল আমি কেনেকৈ পাম? প্ৰচেষ্টাৰ সংখ্যা যিবোৰত ই সংঘটিত হৈছে, প্ৰচেষ্টা, ট্ৰায়েল ইংলিছত, প্ৰচেষ্টাৰ সংখ্যা যিবোৰত ই সংঘটিত হৈছে বাই মুঠ প্ৰচেষ্টাৰ সংখ্যা। এতিয়া সম্ভাৱিতা কাক কয়? পৰীক্ষাত 2 মাৰ্কছ বা 1 মাৰ্কছৰ আহিব পাৰে, এইটো মুখস্থ কৰি থ'বা লাগিব। এইটো ইম্পৰ্টেণ্ট যে আমি সম্ভাৱিতাটো কেনেকৈ ডেনট কৰোঁ। পি ইকুৱেল প্ৰচেষ্টাৰ সংখ্যা যিবোৰত ই সংঘটিত হৈছে বাই মুঠ প্ৰচেষ্টাৰ সংখ্যা। এতিয়া এটা আমি এক্সাম্পল ল'ব পাৰোঁ। এক্সাম্পল এটা ল'লে তোমালোকে বুজি পাবা যে এইটো কেনেকৈ হয়। ছাপ'জ আমি এটা কইনছ এটা তোমালোকে জানা, ক্ৰিকেট খেলত আমি টছ কৰোঁ, হেড টেইল থাকে। অসমীয়াত যিটো হেড টেইলটো মুণ্ডপুচ্ছ বুলি কয়, টছ কৰাৰ এতিয়া ছাপ'জ এটা 1 টকীয়া কইনছ এটা, এইখিনি লিখিব নালাগে বাৰু। আমি 5 বাৰ টছ কৰিলোঁ। টছ কেইবাৰ কৰিছোঁ? 5 বাৰ টছ কৰিছোঁ। তাৰে হেড কেইবাৰ পৰিছে? হেড পৰিছে 3 বাৰ, টেইল পৰিছে ছাপ'জ 2 বাৰ। এতিয়া হেড পৰাটো এটা ইভেণ্ট, ডেট মিনছ এটা ঘটনা, আৰু টেইল পৰাটো এটা ঘটনা, ঠিক আছে। এতিয়া এই ঘটনাবিলাকৰ সম্ভাৱিতা কেনেকুৱা হ'ব? ছাপ'জ হেড পৰাৰ সম্ভাৱিতাটো কিমান হ'বনো তোমাৰ? পি ই, হেড পৰাৰ সম্ভাৱিতাটো কিমান হ'ব? আমাৰ কেইবাৰ হেড পৰিছে? 3 বাৰ পৰিছে। আৰু আমি টোটেল টছ কেইবাৰ কৰিছোঁ? 5 বাৰ কৰিছোঁ। তাৰমানে প্ৰচেষ্টাৰ সংখ্যা যিবোৰত ই সংঘটিত হৈছে, ঘটনাটো হেড পৰা ঘটনাটো কেইবাৰ সংঘটিত হৈছে? 3 বাৰ হৈছে। আৰু মুঠ প্ৰচেষ্টা যে আমি কেইবাৰ টছ কৰিছোঁ? 5 বাৰ। এইটো আমি PE1 কৰোঁ। লগতে ছাপ'জ এতিয়া আমি টেইল পৰা ঘটনাটো E2 বুলি কওঁ, তেতিয়াহ'লে টেইল পৰাৰ সম্ভাৱিতাটো কি হ'ব? টেইল কেইবাৰ পৰিছে? 2 বাৰ পৰিছে। আৰু মুঠ প্ৰচেষ্টা হৈছে আমাৰ 5 টাইমছ। চ' 2/5 এইটো হ'ব ইয়াৰ সম্ভাৱিতা। এতিয়া তোমালোকে কিছুমান সৰু বস্তু জানিব লাগে, যেনে এতিয়া পৰীক্ষাত কেতিয়াবা এটা প্ৰশ্ন এটা দিয়ে, এই তোমাৰ অবজেক্টিভ টাইপ, যে তলৰ কোনটো এটা ঘটনাৰ সম্ভাৱিতা হ'ব নোৱাৰে বা হ'ব পাৰে, তেনেকুৱা। এতিয়া তোমালোকে সদায় মনত ৰাখিবা, সম্ভাৱিতা কেতিয়াও মাইনাছ নহয়। তাৰপিছত সম্ভাৱিতাৰ মানটো সদায় 0তকৈ ডাঙৰ বা 0ৰ সমান, আৰু 1তকৈ সৰু বা 1ৰ সমান। যিকোনো সম্ভাৱিতা 0তকৈ ডাঙৰ বা 0ৰ সমান, 1তকৈ সৰু বা 1ৰ সমান। আৰু সদায় নিশ্চিত ঘটনাৰ সম্ভাৱিতা 1 হয়, আৰু অসম্ভৱ ঘটনাৰ সম্ভাৱিতা 0 হয়। এতিয়া অসম্ভৱ ঘটনা কেনেকুৱা? ছাপ'জ মই ক'লোঁ যে এটা বাকচত 3টা ৰঙা ৰঙৰ মাৰ্বল আছে। 3টা ৰঙা ৰঙৰ মাৰ্বল আছে। এতিয়া মই যদি এনেকৈ সুধোঁ যে বাকচটোত কলা ৰঙৰ মাৰ্বল থকাৰ সম্ভাৱিতা কি?
এতিয়া বাকচটোত ক'লা ৰঙৰ মাৰ্বল আছে জানো নাই এইটো অসম্ভৱ গতিকে আমাৰ সেইটো তাৰ সম্ভাৱিতাটো কি হ'ব সদায় 0 হ'ব তেনেকুৱা আৰু ঠিক তেনেকৈ নিশ্চিত ঘটনা আছে নিশ্চিত ঘটনাৰ সম্ভাৱিতাটো 1 হয় যে নিশ্চিত ঘটনা কেনেকুৱা চাপ'জ ৰঙা ৰঙৰ মাৰ্বল আছে এতিয়া মাৰ্বলটো ৰঙা হোৱাৰ সম্ভাৱিতা কি হ'ব মাৰ্বলটো ৰঙা মাৰ্বল আছেই গতিকে তাৰ সম্ভাৱিতাটো 1 আহিব ৰঙা মাৰ্বল 3টা আছে তেনেকুৱা এতিয়া তাৰ 1টো আহিব এইটো ইয়াৰ ঘটনাৰ কথাটো সিমান মেনশ্যন কৰা নাই আগৰ পুৰণি কিতাপবিলাকত আছিলে আচ্ছা তোমালোকে মেইনলি এইখিনি সম্ভাৱিতাটো ওলাব পাৰিলে হ'ল ইয়াতে মই কি কৈ আছিলোঁ এটা অবজেক্টিভ টাইপ কুৱেশ্যন এটা আহে যে সম্ভাৱিতা চাপ'জ মই 4টা অপশ্যন দিওঁ 1/2 -1/2 3/2 0 এতিয়া ইয়াৰে কোনটো সম্ভাৱিতা হ'ব পাৰে এতিয়া নাম্বাৰ 4টো সম্ভাৱিতা হ'ব পাৰে 4টো সম্ভাৱিতা হ'ব কিন্তু চৰি 1টো সম্ভাৱিতা হ'ব পাৰে কিন্তু সম্ভাৱিতা কেতিয়াও মাইনাছ নহয় তোমালোকে মনত ৰাখিবা আৰু লগতে সম্ভাৱিতা একতকৈ ডাঙৰ হ'ব নোৱাৰে 3/2 মানে কি এইটো 1 and 1/2 হ'ব একতকৈ ডাঙৰ হৈ গ'ল গতিকে এইটো কেতিয়াও সম্ভাৱিতা হ'ব নোৱাৰে এইটো মনত ৰাখিবা এই মেট্ৰিকতো আহিছিলে আগতে যে তেনেকুৱা দ্যাট মিনছ সম্ভাৱিতা সদায় কি 0 আৰু 1ৰ মাজত থাকিব তোমালোকে এই বস্তুটো চাই ল'বা পেজ নাম্বাৰ 132 এই বস্তুটো চাই ল'বা যে এটা ঘটনাৰ সম্ভাৱিতা 0 আৰু 1ৰ মাজত 0 আৰু 1 সমন্বিতে থাকে 0 বা 1 হ'ব পাৰে তেনেকুৱা আচ্ছা এতিয়া আমি অংকত যাওঁ এইখিনি মোটামুটি ক'ব লগা থুলমূল আৰম্ভণিখিনি এতিয়া আমি অংকত গ'লে তোমাৰ এতিয়া মই এক্সাম্পলৰ এটা ইম্পৰ্টেণ্ট এক্সাম্পল এটা মই কৰি দিওঁ এইটো পৰীক্ষাত অহা যেন পাইছিলোঁ মই ইম্পৰ্টেণ্ট আৰু এইটো এক্সাম্পলছটো তোমালোকে গোটেইখিনিয়ে কৰিবা কিন্তু তাৰ ভিতৰত অলপ ইম্পৰ্টেঞ্চ চাই মই 5 নম্বৰটো কৰি দিওঁ এতিয়া 5 নম্বৰ কুৱেশ্যনটো মই লিখি নাথাকোঁ ভিডিঅ'টো এনেই দীঘলীয়া হৈ যাব কুৱেশ্যনটো ইয়াতে চাই ল'বা এক্সাম্পল 5 এটা বতৰ কেন্দ্ৰৰ তথ্যৰ পৰা দেখা যায় যে অবিৰতভাৱে বিগত 250 দিনৰ ভিতৰৰ বতৰৰ আগজাননীৰ ভিতৰত 175 বাৰ শুদ্ধ আছিল এতিয়া কোনো এক নিৰ্দিষ্ট দিনত এই আগজাননী শুদ্ধ হোৱাৰ সম্ভাৱিতা কিমান আৰু কোনো এক নিৰ্দিষ্ট দিনত ই শুদ্ধ নোহোৱাৰ সম্ভাৱিতা কিমান তাৰমানে ৱেডাৰ ফৰকাষ্ট যিটো 250 দিনৰ কাৰণে দিছিলে মানে কেনেকুৱা হ'ব পাৰে তাৰে ভিতৰত কেতিয়াবাতো ধৰক বৰষুণ দিব বুলি কয় কিন্তু বৰষুণ নিদিয়ে ভুল হৈ যায় তোমাৰ আগজাননীটো ঠিক তেনেকুৱা যে 175 টাইমছ কি আছিলে কাৰেক্ট আছিলে কিন্তু ৰিমেইনিং তোমাৰ কিমান থাকিব 75 কি হ'ব ইনকাৰেক্ট গতিকে আমি কাৰেক্ট হোৱাৰ আৰু কাৰেক্ট নোহোৱাৰ আমি সম্ভাৱিতাটো উলিয়াব লাগিব চ' 5 নম্বৰ সলিউশ্যন আমি ষ্টেটমেণ্টটো এনেকৈ লিখোঁ আমাৰ বতৰৰ তথ্য সংগ্ৰহ কৰা মুঠ দিনৰ সংখ্যা কিমান আছিলে 250 দিনৰ আমাৰ কি দিছে আমাৰ এইটো ৰিপৰ্টটো দিছে আৰু তথ্যটো আমি লৈছোঁ এতিয়া তাৰে পৰা এতিয়া আমি সম্ভাৱিতা ওলাব লাগে যে শুদ্ধ হোৱাৰ সম্ভাৱিতা বতৰৰ আগজাননী শুদ্ধ হোৱা মুঠ দিনৰ সংখ্যা কিমান আছিলে 175 এতিয়া P ষ্টেটমেণ্টটো অলপ বেলেগকৈ লিখোঁ বতৰৰ আগজাননী শুদ্ধ হোৱা ঘটনাটো আমি সাপোজ E1 সূচাওঁ E1 সূচালে E1 পক্ষে
ঘটিত মুঠ ফলৰ সংখ্যা প্ৰতিটো অংকত এই সেম টাইপৰ স্টেটমেন্ট লিখিলে হ'ল 175 এতিয়া এই ঘটনাটো কি আছিলে PE1 শুদ্ধ হোৱা ঘটনাটো গতিকে PE1 ইকুৱেল কি হ'ব 175 বাই টোটেল আছিলে 250 এতিয়া আমি এইটো হেৰি কৰিব পাৰো 5 ৰে 5 3 গুণ 5 5 গুণ 50 5 10 গুণ 5 7 গুণ 7 বাই 10 তাৰ মানে 0.7 পইণ্টটো আনি দিব পাৰো গতিকে বতৰৰ আগজনী শুদ্ধ হোৱাৰ সম্ভাৱিতাটো কিমান হ'ব 0.7 বা 7 বাই 10 লিখিলেও তোমালোকে ভুল নহয় একেদৰে নাম্বাৰ 2 টো কি হ'ব বতৰৰ আগজনী শুদ্ধ নোহোৱাৰ সম্ভাৱিতা ওলাব লাগে নোহোৱাৰ ঘটনাটো ইটোৰে উচালে ইটোৰ পক্ষে ঘটিত মুঠ ফলৰ সংখ্যা আচ্ছা 250 টাইমছ তোমাৰ 250 ডেজৰ তোমাৰ আমাৰ আগজাননী তথ্য লোৱা হৈছিল তাৰে ভিতৰত 175 কাৰেক্ট গতিকে ইনকাৰেক্ট কিমান হ'ব মাইনাছ কৰি দিলে আমি 75 পাম এতিয়া ইয়াৰ এই ঘটনাটোৰ সম্ভাৱিতা কি হ'ব PE2 সো 75 টোটেল আছিলে 250 এইটোৱে আৰু আগৰ নিচিনাকৈ 15 বাৰ 50 পাঁচেৰে 3 বাৰ 10 বাৰ 3 বাই 10 that means 0.3 এইখিনি আৰু সম্ভাৱিতা দুটা উলিয়াব পৰা লাগে আৰু এই ঘটনাবিলাকৰ সম্ভাৱিতাৰ যোগফলটো কিমান হ'ব 1 হ'ব এই দুটা ঘটনা আছে 0.7 প্লাছ 0.3 এইটো যোগ কৰিলে আমি কি পাম টোটেল 1 পাম হয়নে গতিকে আমাৰ 1.0 হ'ব that means আমাৰ সম্ভাৱিতা টোটেল হেৰিটো আমাৰ কিমান হ'ব 1 আহিব এইটো ইম্পৰ্টেণ্ট অংকটো এইটো আচ্ছা নেক্সট আমি এক্সাম্পল 10 টো চাওঁ পেজ নাম্বাৰ 320 মই কুৱেশ্যনটো লিখি নাথাকোঁ খুব দীঘলীয়া কুৱেশ্যন হয় এইবিলাক এতিয়া তোমাৰ এই কুৱেশ্যনটো অলপ বুজি চাবা তাৰমানে কি দিছে তোমাক যে 5 বস্তা বীজৰ পৰা কি কৰিছে প্ৰতিটো বস্তাৰ পৰা 50টাকে বীজ মানে গুটি যিটো সিড সেইটো ওলাই ৰাখিছে প্ৰতিটো বস্তাৰ পৰা কেইটাকে 50টাকে প্ৰথম বস্তাৰ পৰা 50টা দ্বিতীয় বস্তাৰ পৰা 50টা তেনেকৈ ৰাখিছে আৰু তাৰে ভিতৰত কি হৈছে তোমাৰ প্ৰথম বস্তাত কেইটা বীজে গজালি ওলাইছে 40টা দ্বিতীয় বস্তাটোত 48টা তৃতীয়টোত 42 চতুৰ্থটোত 39 আৰু 5 নম্বৰটোত 41 41টা বীজে কি মিলিছে গজালি মিলিছে এতিয়া আমি কি কৰিব লাগে যে সম্ভাৱিতাটো কি ওলাব লাগিব যে এটা বস্তাত 40টাতকৈ অধিক এতিয়া চোৱা 40টাতকৈ বেছি বীজ অংকুৰিত দ্যাট মিন্স গজালি ওলোৱা কেইটা বস্তা আছে এটা দুটা তিনিটা বস্তাত 40টাতকৈ বেছি বীজৰ কি হৈছে তোমাৰ গজালি ওলাইছে গতিকে তাৰ সম্ভাৱিতাটো কি হ'ব টোটেল বস্তা আছে 5টা আৰু তাৰে ভিতৰত 3টা মুখে মুখে কৰিব পাৰি দ্যাট মিন্স 3/5 হ'ব তোমাৰ এইটোৱে আৰু ঠিক তেনেকৈ এটা বস্তাত 49টা গজালি মেলিছে নেকি ক'ৰবাত সেইটো অসম্ভৱ এইটো এতিয়া অসম্ভৱ ঘটনা হ'ব অসম্ভৱ ঘটনাৰ সম্ভাৱিতাটো কি হয় 0 হয় কাৰণ 49টা বীজ ক'তোৱে তোমাৰ গজালি মেলা নাই একেদৰে এটা বস্তাত 35টাতকৈ অধিক কেইটা এটা দুটা তিনিটা চাৰিটা 5টা এইটো নিশ্চিত ঘটনা গোটেইকেইটাতে হৈছে তোমাৰ গোটেই সম্ভাৱিতাটো কি হ'ব 1 হ'ব তোমাৰ নিশ্চিত ঘটনা নহয় গতিকে এইটো বস্তাত কি হ'ব 35টাতকৈ বেছি বীজ ওলাইছে গতিকে গোটেইকেইটাতে 35টাতকৈ বেছি বীজ ওলাইছে গতিকে এইটো অবভিয়াছলি হেৰি হ'ব 5টা হ'ব 5/5 দ্যাট মিন্স 1 হ'ব অংকটো কৰোঁ আমি এতিয়া এক্সাম্পল 10 এতিয়া অংক যেনেকুৱাই নাথাকক আমি ষ্টেটমেণ্টৰ যিটো ধৰণ একেই ৰাখিম আমাক কি কৰিব দিছে যে এটা বস্তাত 40টাতকৈ অধিক তোমালোকে এনেকৈ লিখা 40টাতকৈ অধিক বীজ
বীজৰ গজালি ওলোৱা ঘটনাটো প্ৰথমটো E1 দিয়া তিনিটা কুৱেশ্যন আছে গতিকে E1 E2 E3 কৰিম আমি E1 এৰে সুচালে E1 ৰ পক্ষে ঘটিত মুঠ ফলৰ সংখ্যা মুঠ বস্তা আছিলে 5টা 40টাতকৈ 20 বেছি অধিক এটা দুটা তিনিটা ফলত তিনিটা হ'ব মুঠ বস্তাৰ সংখ্যা লিখিব পাৰা মুঠ বস্তাৰ সংখ্যা কেইটা আছিলে 5টা এতিয়া গতিকে প্ৰথম ঘটনাটোৰ সম্ভাৱিতা P1 3 মুঠতে আছিলে 5টা বস্তা তাৰে ভিতৰত তিনিটাত 40টাতকৈ বেছি বীজ অংকুৰিত হৈছে চ' 3/5 গতিকে এইটো ফাৰ্ষ্ট আনচাৰ হ'ব নাম্বাৰ 2 একেই সেম সিস্টেম এটা বস্তাত 49টা বীজ 49টা বীজৰ গজালি ওলোৱা ঘটনাটো E2ৰে সুচালে E2ৰ পক্ষে ঘটিত মুঠ ফলৰ সংখ্যা 0 এতেকে কাৰণ 49টাতকৈ অধিক বীজ তোমাৰ ইয়াতে নাই কোনোটো বস্তাতে হোৱা নাই হাইয়েষ্ট তোমাৰ 48 হৈছে চ' P2 দ্বিতীয়টোৰ সম্ভাৱিতা 0 টোটেল 5 দ্যাট মিন্স 0 হ'ব এইটো দ্য সেম প্ৰচিডিউৰ নাম্বাৰ 3 এটা বস্তাত 35টাতকৈ অধিক 35টাতকৈ অধিক বীজৰ গজালি ওলোৱা ঘটনাটো E2ৰে E3ৰে সুচালে E3ৰ পক্ষে ঘটিত মুঠ ফলৰ সংখ্যা এতিয়া 35টাতকৈ অধিক বীজ গোটেইকেইটাতে অংকুৰিত হৈছে তোমালোকে চাই লোৱা চ' এইটো 5টাই হ'ব 5 গতিকে আমাৰ সম্ভাৱিতাটো কিমান হ'ব সম্ভাৱিতাটোতো আমি পাম এতেকে P3 5 মুঠ বস্তা 5টা আছিলে 1 চ' 1 গতিকে আমি সম্ভাৱিতা কেইটা পাই গ'লোঁ প্ৰথমটো পালোঁ 3/5 সেকেন্ডটো 0 আৰু থাৰ্ডটো 1 এইটোৱে আনসাৰ হ'ব আজি ইন্ট্ৰোডাকশ্যন ক্লাছ হিচাপে থাকক আমি নেক্সট ভিডিঅ'ত আমি হেৰিটো আপলোড কৰিম এক্সাৰচাইজখিনি যাম আমি নেক্সট তোমালোকে হেৰি কৰিবা চেনেলটো হেৰি কৰিবা ছাবস্ক্ৰাইব কৰি ল'বা লগতে ভিডিঅ'ছখিনি শ্বেয়াৰ কৰিবা লাইক কৰিবা থেংক ইউ